জগন্নাথ মানে পুৰীত মানে আপোনালোকে দেখিবলৈ পায় ইয়াত মানে অংকন কৰিছে, এটি ভাল লাগিছে। ৱাও, অদ্ভুত। শংখ চক্ৰ গদা পদ্ম চব প্ৰভু বিষ্ণু আৰু ইয়াত নাম চলি আছে আৰু আপোনালোকে দেখা আছে মানে এইফালে চব আৰু এইফালে এনেকৈ আছে। এয়া মানে নিখিল দা মোৰ দা নমস্কাৰ সমূহ অসমবাসী এন ডেকা ইউটিউব চেনেলত স্বাগতম জনালো। আৰু আপোনালোকে থাৰ মাৰিলেকে দেখি গম পাইছে 160 সংখ্যক সৰ্থেবাৰী সভা মহোৎসৱ আৰু বিশাল অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ এখন সভা, যিখন সভা আজি 160 সংখ্যক হৈছে আৰু জয় জগন্নাথ আপোনাৰ। আৰু এইখন সভা সৰ্থেবাৰী অঞ্চলৰ লগতে এতিয়া দাঁতিঘোলাত যি অঞ্চল আছে মানে আমাৰ বেলবাৰী সকলোখিনি মানে সকলোৰে আৱেগ মানে এই সভাখন। গতিকে এই সভাখনত মানে আজি মানে এনেকুৱা এটা দৃশ্য, যিটো দৃশ্য মানে অল অসমৰ ক'তো নহয়, যিটো মানে প্ৰসাদৰ দৃশ্য হওক মানে ঘুমৰটো আৰু অগণন ভক্ত আহি এবাৰ সিহঁতি দেখামে, কিন্তু প্ৰসাদৰ যি ঠেলা হেঁচা মানে যিটো প্ৰসাদৰ সকলোখিনি পৰিৱেশ যিখিনি অসমৰ ক'তো নহয়। এই ভিডিঅ'টোত আপোনাৰ আজি প্ৰথম ডেট দেখাম, ফাৰ্ষ্ট ডেট মানে কেনেকুৱা সৰ্থেবাৰী সভাখনত আপোনাৰ সকলোখিনি দেখাম। শেষলৈ চাই যাওক। প্লিজ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, কাষত থকা বেল আইকন টিপন কৰা। বলক এই ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ আৰু ধুনীয়াকৈ এতিয়া বঢ়িয়াকৈ ওলাই লওঁ মানে ওলাই আপোনালোকক লগ পাই আছোঁ। আৰু সকলোৱে মোক ফোন কৰি আছে, মেছেজ কৰি আছে দে মোৰ লগত যায় কিবা দে মোক লগ কৰে। এতিয়া মই সভাত লগ পাওঁ সকলোকে, মাত দিব খালি একবাৰ। আৰু এইফালে আপোনাৰ আহি পালোঁ, তো আমাৰ এইফালে দেখিছে সভা তো আজি দ্বিতীয় দিনা, তো আজিয়ে মেইন আপোনাৰ আজি যিহেতু হোম যজ্ঞ আছে আৰু যিহেতু চাকি তাকি আমাৰ হোম মানে জ্বলাবই, কিন্তু মই জাষ্ট মানে এই যিহেতু সোমাম ভিতৰত ভাল নালাগে না, গতিকে সেৱাটো কৰোঁৱে, যিহেতু সেৱা কৰিব লাগিব, চাকি ল'ব লাগিব। কিমানমান দাম লগাইছে চাকি? 10 টকা। 10 টকা বেছি দাম নহয় আৰু। তো আজি যিহেতু হোম মানে অসমৰ ভিতৰত বিশাল হোম, য'ত মানে অসমৰ ক'তে নহয় সৰ্থেবাৰীত হয় আপোনাৰ, যিখন ঠেলা হেঁচা প্ৰসাদৰ লাষ্টলৈ চাই থাকিলে আপোনাৰ গম পাব। আৰু ইফালে এইবাৰ নতুনকৈ মানে বনাইছে, তো দেখাম বাৰু অলপ পাছত জনাম, কিন্তু প্ৰথমতে চাকি দি ল'ব ৰ'ব। আৰু এতিয়া হ'ল বিষ্ণু মন্দিৰ, জগন্নাথ আৰু মানে পিনে মানে ঢেৰ মানুহ হয়। আৰু ইফালে চাকি দিলোঁ সকলো আৰু ভগৱান বিষ্ণুৰ মানে সেৱা লওঁ এতিয়া। আৰু ইফালে মানুহ চব ঢেৰ মানুহ হৈছে, বাপৰে বাপ। চ' এটি মেইন না ফ্ৰেণ্ডছ, চ' একদম ধুনীয়াকৈ সেৱা কৰোঁ। শংখ চক্ৰ গদা পদ্ম চব প্ৰভু বিষ্ণু, চ' বিষ্ণু ধুনীয়াকৈ সেৱা কৰিলোঁ, চ' বঢ়িয়া। আৰু ইফালে মানুহ চব আৰু ইফালে পৰা ক'ত ল'লোঁ, ঢেৰ মানুহ আছে দেখছেনে আপোনালোকে। আৰু ভাল লাগিল, কোনো বাইদেউ বোলে ভিডিঅ' চাই মোৰ খুৰাখন ভাল লাগিল, চ' লগ কৰি মাতিলে আজি ভাল লাগিল। পাব কেনে ভাল। আপোনালোকে সৰ্থেবাৰীৰ পৰা আহে নেকি প্ৰতি বছৰে? আমি সদায় ইয়াতে থাকোঁ। তাৰমানে সৰ্থেবাৰীত দোকান আছে ন, দোকান আছে। চ' এখেতৰ দোকানত আহিব আপোনালোকে, নেক্সট দিন মানে জনাম আপোনালোকক। ঠিক আছে, ধন্যবাদ। আৰু এইফালে ভগৱান বিষ্ণুৰ মানে 10টা অৱতাৰ মানে আপোনালোকে দেখিলে, চ' এনেকৈ এটা পাক ঘূৰি গুচি দিয়ক। আৰু ইয়াত ফটো এতিয়া মানে আপোনালোকে আহিলে উঠিব পাৰে, আৰু এনেকৈ এতিয়া যাওঁ ৰ'ব। আৰু ইয়াৰ পিছত আপোনালোকক দেখাই আছোঁ মানে এতিয়া সৰ্থেবাৰী সভাখনত এইবাৰ মানে জগন্নাথৰ মানে আপোনাৰ মানে ছবি দেখিবলৈ পাইছোঁ। আৰু যিহেতু আৰু এই দেখাই আছোঁ আপোনাক, যিহেতু ছবিটো দেখালে মানে পুৰীৰ কথা মনত পৰে, পুৰী জগন্নাথ দি আছে আপোনাৰ তেনেকুৱা। এতিয়া মানে ওলাই যাওঁ ৰ'ব, দেখাই আছোঁ আপোনালোকক। আৰু ফ্ৰেণ্ডছ এইবাৰ নতুনকৈ এখিনি বনাইছে, আৰু এখিনি আপোনাৰ চাব লগা দৃশ্য মানে এইবাৰ ভাল লাগছে। মানে চাওক, ভগৱান শ্ৰীৰাম, লক্ষ্মণ আৰু এইবাৰ সীতা আৰু এইবাৰ তেওঁৰ ভক্ত হনুমান, মানে সঁচাকৈ এখিনি জেগাত এইবাৰ ভাল লাগিছে আপোনাৰ। আৰু ইয়াৰ পাছত আপোনালোকক এটা দৃশ্য দেখাই আছোঁ, যিটো জগন্নাথৰ মানে ছবি আঁকিছে, সেইটোৱে আচল মানে সঁচাকৈ কৈছোঁ। এই চাইডে যাই আছোঁ না কোন চাইডে আছি বৰ্তমান গম পোৱা নাই, তো আপোনাৰ দেখাই আছোঁ। আৰু এই খুঁটাবোৰ দেখিলে এনেকুৱা লাগে আপোনাৰ মানে চাউথৰ মানে তেনেকুৱা মানে টাইপত বনাইছে, সঁচাকৈ কৈছোঁ এইবাৰ ভাল লাগিছে। আৰু এইফালে চাওক, প্ৰত্যেক ভগৱানৰ আপোনাৰ সুন্দৰকৈ লিপিবদ্ধ আছে, এয়া চাওক অদ্ভুত। আৰু ইয়াত মানে ফাইনেলি পাই গ'লোঁ আপোনাৰ। চ' এইফালে জগন্নাথ, চ' এয়া যি জগন্নাথ মানে পুৰীত মানে আপোনালোকে দেখিবলৈ পায়, ইয়াত মানে অংকন কৰিছে, এটি ভাল লাগিছে। ৱাও, অদ্ভুত সঁচাকৈ। আৰু এইফালে মানে আপোনাৰ তাত সেৱা কৰিব যাম, তাৰ আগতে এটা প্ৰগ্ৰাম দেখাই আছোঁ আপোনালোকক, যি মানে সৰ্থেবাৰী সভাৰ আপোনালোকে জানে যে 108গৰাকী ব্ৰাহ্মণ পুৰোহিত লগ লাগি ইয়াত মহাযজ্ঞ হয়। কিন্তু তাৰ আগতে এটা কথা জনাই দিওঁ, যিটো প্ৰসাদৰ দৃশ্য, সেই প্ৰসাদৰ দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে চাওক, ইয়াত কিমান মানে সকলো ভক্তই মানে দিছে চাওক। আৰু এইফালে সকলোখিনি ভাল, আৰু এইফালে আপোনাৰ সকলোখিনি লাহে লাহে ৰেডি হ'ব আৰু দেখাই আছোঁ। আৰু এইফালে আপোনাৰ এইখিনি মেইন ঠাইত আছোঁ, য'ত আপোনাৰ সৰ্থেবাৰীৰ প্ৰত্যেক মানে চুপা যি মানে মন্দিৰ আছে, মানে মন্দিৰৰ মানে গোঁসাইবিলাক আছে, সকলোবোৰ যিহেতু অনা হয় 31 তাৰিখত। গতিকে আজি যিহেতু হোম, আৰু হোমৰ দিনা আপোনাৰ ইয়াত খোৱা হয়, গতিকে আজি মানে ইয়াত ঢেৰ মানুহ হৈছে চাওক। এইফালে মানুহ মানে সকলোৱে সেৱা কৰিব আহিছে, আৰু আমিও বৰ্তমান এতিয়া সেৱা কৰোঁ। আৰু এইফালে ভিতৰত মানে সেৱা কৰি আছে অলৰেডি।
আৰু এইফালে সোমালো পুৰা ভিৰ দাদা কেনে বহু ভিৰ আৰু এইফালে একদম সোমালো ভিতৰত একদম দেখিছে একদম মণিকোটটোৰ ভিতৰত আছোঁ মানে ইয়াত মানে আপোনাৰ এইবাৰ নতুনকৈ বনাইছে মানে একদম অদ্ভুত বনাইছে একদম ভাল লাগিছে আৰু আপোনালোকে এই মন্দিৰত আহক আৰু ইয়াত মানে আহি এনেকুৱা লাগিছে যে চাউথৰ পিনে আমি যেনেকুৱা মন্দিৰবিলাক দেখাব ইয়াতো মানে তেনেকুৱা টাইপতে বনাইছে সঁচাকৈ কৈছোঁ অদ্ভুত বনাইছে এই খুটা বচা আপোনাৰ আৰু এইফালে এতিয়া মানে যাই আছোঁ ইয়াত মানে ধুনীয়াকৈ আছে ইয়াৰে যি মানে চুপাবোৰ আছে তেওঁলোকে মানে সুন্দৰকৈ ইয়াত স্থাপন কৰিছে আৰু সভা শেষ হোৱাৰ পিছত ইয়াৰ পৰা লৈ যাব দেখিছে চাকি ধুনীয়া জ্বলি আছে আৰু এইফালে গোপাল গোসাঁই চৌধুৰী খেৰ চুপা ন চৌধুৰী তেজ চুপা বঢ়িয়া বাবা এনেকৈ সুন্দৰ এইফালে চাওক গোসাঁই ৱাও কি সুন্দৰ মানে আপোনাৰ গোসাঁই এয়া চাওক কি ধুনীয়াকৈ জ্বলি আছে সকলোবোৰ দৃশ্য আৰু এইখন মানে এনেকুৱা এখন চাকি এনি টাইম জ্বলি থাকিব এই দাদাম কৈছে দাদা হয় না খুৰা শুনো আছে বাৰু অঁ এইখনত আপোনালোকে সেৱা ল'ব আৰু এতিয়া মানে মধ্যভাগত আছোঁ আপোনাৰ আৰু এইফালে দেখিছেনে কলাঘা প্ৰভু এনেকৈ চাওক আৰু ইয়াত আপোনাৰ সকলোখিনি আছে ইয়াত নতুন তালুকদাৰ চুপা তেওঁলোকে আনিছে এনেকৈ প্ৰত্যেকৰে আনিছে ইয়াত চব সুন্দৰ এইফালে মজা এই যদি সত্ৰীয়া বুলি সভাত আজি 160 সংখ্যক সভা তো সভাত যদি আহে নিশ্চয় ইয়াত মানে সেৱা নকৰাকৈ নাথাকিব দুটাত মানে সেৱা কৰিব তাত মানে মেইন বিষ্ণুতে সেৱা কৰিব আৰু ইয়াত মানে আপোনাৰ মানে গোসাঁইবোৰ আছে ইয়াত সুন্দৰকৈ আঁকি ল'ব ঠিক নাই ঠিকে ন অঁ ভাই বঢ়িয়া ঠিক আছে কাৰ্যালয় হয় এই কাৰ্যালয় কাৰ্যালয় হয় আৰু এতিয়া মানে আমি যাই আছোঁ মানে ইয়াৰ ভিতৰত য'ত মানে ব্ৰাহ্মণসকলে সুন্দৰকৈ পূজা কৰি আছে আৰু সেই পূজাটো আপুনি দেখাব চেষ্টা কৰিছোঁ আৰু ইয়াত মানে যিটো প্ৰসাদৰ মানে দৃশ্যটো শেষত দেখিব কিন্তু এতিয়া তেওঁলোকে মানে সাজি আছে নিশ্চয় দেখাম আৰু মোৰ পাছেদি আপোনালোকে দেখিছে ইয়াত মানে ভকতসকল আহিছে আৰু সুন্দৰকৈ নাম প্ৰসংগ কৰিব চ' আপোনালোকে দেখিব আৰু এইখিনি জেগাত আপোনাৰ বহুত মানুহ হ'ব অগণন মানুহ হ'ব প্ৰায় আপোনাৰ 3-4টালৈকে ঢেৰ মানুহ হ'ব চ' আপোনালোকে দেখাম প্ৰচেছ সকলোখিনি আৰু এইখিনি মেইন ঠাই আৰু দেখিছেনে আপোনালোকে এইয়া চাওক আৰু ইয়াত সুন্দৰকৈ মানে তেওঁলোকে হোমযজ্ঞ ষ্টাৰ্ট কৰি দিছে এয়া চাওক আপোনাৰ আৰু এইফালে মই দেখাই আছোঁ আপোনালোকক 108গৰাকী ব্ৰাহ্মণ পুৰোহিত লগলাগি যে কাম কৰে তেওঁলোকক মই আগৰ পৰা দেখাই দি আছোঁ আপোনালোকক বঢ়িয়াকৈ আৰু এইফালে চাওক এখেত অকল মানে সুন্দৰকৈ বহি গৈছে আৰু পূজাত লাগি গৈছে বঢ়িয়াকৈ এয়া চাওক মানে আপোনাৰ শেষ হ'ব 3টা বাজিব ন এতিয়া আৰম্ভণি কৰিছে আপোনালোকে অঁ ঠিক আছে আপোনাৰ সেই লেভেলত আপোনাৰ অলপ পাছত প্ৰসাদ দেখিবলৈ পাব ৰেডি কৰিব আৰু এইফালে সকলোখিনি প্ৰগ্ৰাম চলি আছে চেনিয়ে নেকি পুৰা একদম একদম চেনিয়ে অঁ ইয়াৰ চব মানে ৰাজ্য চেনি ন অঁ চেনি উঠা চেনি অঁ যিসকলে মানে দিছে আৰু এই চৰকাৰৰ পৰা কোনো নাই আৰু এইফালে চব চেনিয়ে চেনি চব চেনি আপোনাৰ চেনি আপোনালোক দেখালোঁ ইয়াৰ পাছত দেখাম আপোনালোকক সুন্দৰ সুন্দৰ প্ৰচেছ আৰু এইফালে এওঁলোকে সুন্দৰকৈ ৰেডি কৰি আছে বঢ়িয়া মজা অঁ ইয়াত মানে বঢ়িয়াকৈ ৰেডি কৰি আছে ত' ভাল লাগিল আৰু এইফালে চাওক সকলোৱে দিছে দেউৰণি কিমানমান আছে আপোনালোকৰ আমাৰ দেউৰী বৰ্তমান আমাৰ যোৱা বছৰ আছিল 167টা 167 এইবাৰ অলপ বাঢ়িবই ন তেনেকুৱা ভাল লাগিলে দাদা ঠিক আছে আপুনি যে নতুনকৈ বনাইছে ইয়াত দেখালোঁ আপোনালোকক আৰু এতিয়া মই দেখাইছোঁ বাহিৰত মানুহৰ সংখ্যা দেখিছেনে আপোনালোকে চ' কি লেভেলত মানুহ হৈছে প্ৰায় আপোনাৰ 1:30-2টামান বাজিল আৰু মানুহ আল্টিমেট হৈছে আৰু প্ৰায় 1 ঘণ্টামান পাছত ইয়াত এনেকুৱা লেভেলত মানুহ হ'ব য'ত আপোনালোকে কেতিয়াও দেখা নাপাব এনেকুৱা এটা দৃশ্য চ' আপোনালোকে চাব এনেকুৱা ব্লগছত চাই থাকক আৰু এইফালে পূৰা ঢেৰ মানুহ আগুৱাই আছে চ' বাৰু সেই চাইডে যাম প্ৰথমতে চেণ্ডেলযোৰ পিন্ধি লওঁ বঢ়িয়া সকলো দেখালোঁ আৰু বাহিৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ এইফালে চব সুন্দৰ আৰু আজি আপোনাৰ মানে এই ব্লগটোত মানে প্ৰথম সভাখনত ফাৰ্ষ্ট দিনত মানে এইখিনি দেখাম আৰু যিটো প্ৰসাদৰ দৃশ্যবিলাক দেখাম আৰু নেক্সট একদিন এটা বনাম মানে ভিডিঅ' আৰু আজি আপোনাৰ যিটো আমাৰ হোমৰ কাৰণে আপোনাৰ এইবিলাক পাইলা ৰেডি তো পাইলা কিমানকৈ লগাইছ 20 টকাকৈ দিয়ক 20 টকা মাত্ৰ 20 টকা আৰু অলপ পাছত মানে ল'ম মানে এতিয়া ভিডিঅ' কৰোঁ ঠিক আছে এইফালে পাইলা ৰেডি কৰিছে আপোনাৰ আৰু ইফালে এইবাৰ সভাখনত কমলা টেঙা দেখা পাইছোঁ ভূটানৰ কমলা নেকি অঁ মিঠা না অঁ বঢ়িয়া ঠিক আছে মিঠা আমৃতি ভূটানৰ কমলা হয় আৰু এইফালে চাকিৰে দোকান আৰু এইফালে পূৰা একদম জগন্নাথ মন্দিৰ আৰু একদম য'ত মানে নাম গাই আছে নাম প্ৰসংগ হৈ আছে সেইখিনি
এইখিনি ঠাইত আপোনাৰ এতিয়া দেখোন মানে কিমান ভিৰ হৈছে দেউৰী হিৰণ দাদা আগে নাই ভাল না ঠিক আছে বঢ়িয়া দাদা চিনি মোক অকলে বঢ়িয়া দাদা ঠিক আছে আৰু ইফালে আপোনাৰ পৰিৱেশটো দেখাই আছোঁ সুন্দৰকৈ চাই থাকক আৰু ইয়াত বৰ্তমান মানুহ অলপ অলপকৈ জইন লাগিছে কিন্তু এটা সঁচা কথা ক'ব লাগিব তাৰমানে আজিকালি নামবিলাকত আপোনাৰ মানুহ মানে নাম ধৰা মানুহ কমি গৈছে কিন্তু চাহ মানুহ কৰি দিছে এনেকুৱা আৰু এই সভাখন আপোনাৰ 31 তাৰিখৰ পৰা হৈছে আপোনালোকে গমে পায় আৰু আজি 1 তাৰিখ আৰু গতিকে ইয়াত আপুনি দিছে একদম 31 জানুৱাৰীটো একদম 7 ফেব্ৰুৱাৰী আহিব আৰু ইয়াত নাম চলি আছে আৰু আপোনালোকে দেখাই আছে মানে আৰু এইফালে আপোনাৰ এইফালে দৃশ্যটো দেখাই দিছোঁ এই চাইডৰ দৃশ্য ৱাও অতি সুন্দৰ জয় জগন্নাথ ল'লোঁ আৰু যিহেতু সৰ্থেবাৰী সভাৰ হোমৰ সদায় মানে গধূলিলৈকে হয় প্ৰায় আপোনাৰ 3:30 4টা বজালৈকে মানে সকলোখন প্ৰস্তুত হয় আৰু যিহেতু অসমৰ ডাঙৰ বিশাল সভা আৰু এই সভাত ইউটিউবত ভিডিঅ' বনাইছোঁ আপোনাৰ অল টোটেল দেখালোঁ আৰু এইখন আপোনাৰ মেইন গেট আৰু এই যিখন গেটখন দেখিছে এই গেটখন এইবাৰ নতুনকৈ মানে স্থাপন হৈছে আপোনাৰ এইখন চাওক সুন্দৰ মানে গেট আৰু এইফালে মানে আমাৰ পাৰ্টনাৰ আছে এই খণ্ডত মানে ঘুগৰি ফুৰা ল'ৰাজন যিজন ল'ৰা নয়ন যিটো গোস্বামী চব সুদূৰ টিহুৰ পৰা আহিছে অকল টিহুৰ পৰা অল অসমৰ সকলোৰ পৰা আহে এইখন সভাত যিহেতু বিশাল সভা ভাই কেনে খবৰ খবৰ আছোঁ আৰু বহুত দিনৰ মূৰত লগ পালে ভাল লাগিল লগ পাই আৰু সৰ্থেবাৰী সভাবোৰত আমাৰ এটা ইমোচনেই হয় সৰুৰ পৰা আহিলোঁ আজি হোম বুলি আৰু প্ৰতি বছৰ যদি আহোঁ আৰু আহোঁ প্ৰতি বছৰে যোৱা বছৰো লগ পাইছোঁ যোৱা বছৰৰ ভিডিঅ' আছে ঠিক আছে আজিও ভিডিঅ' পাব আৰু মানে আজি যিটো ভিডিঅ' সৰ্থেবাৰী ফাৰ্ষ্ট ডে মানে হোম যজ্ঞৰ লগতে গোটেইখিনি প্ৰচেছ আজি ভিডিঅ'ত দেখাইছোঁ বাকীবোৰ মানে আৰু ভিডিঅ' এটা আহিব সেই ভিডিঅ' গোটেই মেলাখন দেখাম আৰু চ' আজিৰ ভিডিঅ'ত আৰু 1 ঘণ্টামান পাছত হোম যজ্ঞ হ'ব ন একদম অসমৰ ভিতৰত বিশাল হোম যজ্ঞ ঠেলা আছাৰ মাজত হ'ব চ' আপোনালোকে চাব আৰু এই পাইলাটো অলপ পাছত থাকে নাথাকে নাজানো কিন্তু লৈছোঁ আৰু নিয়ম মাত্ৰই কাৰণ কিয় জানো কাৰণ এই মানুহ ঠেলা আছাত ভাঙি যাব পাৰিলা তেনেকুৱা অন্তিম স্থান চাওক আপোনাৰ মানুহ চাওক কি ঠেল লেভেলত মানুহ হৈছে আপোনাৰ চ' এওঁলোকৰ মানে শেষ হৈ গ'ল চ' এতিয়া মানে আপোনাৰ মানে সকলোৱে দেউৰিনী আহিব প্ৰসাদ লৈ আহিব সকলোখিনি আহিব আৰু এইফালে শেষ হৈ গ'ল একদম চাওক পুৰা চ' এই পৰিৱেশটো দেখালোঁ আৰু ইয়াত ঠেল লেভেলত মানুহ হ'ব আপোনাৰ আৰু হেঁচা ঠেলা হ'ব কিমান হ'ব আৰু এইফালে ৰেডি হৈ গ'ল আমাৰ দেউৰিনী অকল বঢ়িয়াকৈ আৰু একবাৰ মানুহ চাওক এই সভাখনত মানে ইমান মানুহ হয় আৰু প্ৰতি বছৰৰ দৰে এইবাৰো দেখালোঁ আপোনালোকে এটা দৃশ্য সুন্দৰ আপোনাৰ মানে পূৰা একদম ঠেলা আছা হৈছে এইফালে আৰু এইফালে পূৰা ঠেলা আছা হৈছে দেখছেনে আপোনালোকে এইফালে চাওক আৰু এইফালে চাওক আপোনাৰ মানুহ না খৰ আছে নে টেষ্টি জগন্নাথৰ বস্তু কেনে বঢ়িয়া আৰু ইফালে চাওক পুৰা ঢেৰ মানুহ আপোনাৰ আছে ব্ৰাদাৰ বঢ়িয়া তো দিবৰ কাৰণে নাপালা নাই খুৰা নাই পোৱা পাব টেনশ্যন নল'ব আৰু এইফালে আমাৰ নিখিলে যাওঁ মানে বঢ়িয়া বঢ়িয়া হিৰণ এটা দি আছে মানে অদ্ভুত মানে একদম চাওক খেলা আছে আপোনাৰ দৃশ্য এইফালে সকলো পৰিৱেশ আৰু এইফালে চাওক মানে প্ৰসাদ লোৱাৰ কাৰণে এনেকুৱা চিষ্টেম হয় আমাৰ সৰ্থেবাৰীখনত এই হৈছে আমাৰ সভাৰ দৃশ্য দেখালোঁ সকলো পৰিৱেশ মানে আপোনাৰ
আৰু একদম মানে একদম ভিতৰ বহুত মানে দেখাইছোঁ এই চক বাও একদম মানে মানুহ অঁ এই ঠেলা চাইডে কত দেখা নাপায় আৰু তেনেকুৱা চ' বঢ়িয়া এতিয়া মানে ভিতৰত এনেকুৱা প্ৰচেছ হৈছে চব আৰু এইফালে বিলে আছে চ' দাদা বৰ্তমান প্ৰসাদে দাঙি লৈ গৈছে একদম বঢ়িয়াকৈ আৰু এইফালে বিভিন্ন টাউন আছে বঢ়িয়াকৈ লাইনত আছে চ' এনেকৈ লাইনত আছে খুৰা শুনো দাদা শুনো লাইনত আছে বঢ়িয়াকৈ চ' এনেকৈ যাই আছে চ' এনেকৈ সকলোৱে যাই আছে বা বেলেগ সুন্দৰ প্ৰচেছ একদম খুৰা আছে একদম আপোনাক আৰু এইবাৰ সৎ বুলি মানে দীপক দা বঢ়িয়া আৰু ইয়াৰ বাচনবিলাকত আপোনাক দেখাই দিছোঁ এই বাচনবিলাকত এনেকৈ প্ৰসাদবিলাক আছে চব এইফালে চব আৰু এইফালে এনেকৈ আছে অঁ এয়া মানে কিল দা মোৰ দা আৰু আপোনালোকক মানে সৰ্থেবাৰী বৰ মানে ছেকেণ্ড দিন মানে ফাৰ্ষ্ট দিন বুলি ক'ব পাৰি হোমৰ মানে প্ৰচেছ দেখালোঁ প্ৰায় 7টা বাজিল নেক্সট ভিডিঅ' আহিব এটা আপোনাৰ সৰ্থেবাৰী সভাখনৰ সকলোখিনি দেখাম মানে দোকানবোৰৰ কথা চ' এতিয়া মানে সকলোখিনি দেখালোঁ একদম অঁ বঢ়িয়া একদম অসমৰ এতিয়া ডাঙৰ সভাৰ আজি হোমৰ এই যিটো প্ৰচেছ দেখালোঁ আপোনালোকক আগৰ পৰা এই প্ৰচেছটো অসমৰ ক'তে নহয় না কি খুৰা অকল সৰ্থেবাৰীতে হয় প্ৰথম মানে মেলা এনেকুৱা ডাঙৰ মেলা নাই আৰু নাইয়ে 160 অংক হৈছে আৰু 40 বছৰ 200 বছৰ হ'ব কিন্তু আমি থাকোঁ নে নাথাকোঁ নাজানো আৰু জগন্নাথে কৃপা কৰক আৰু ধন্যবাদ আপোনাক আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ চ' নেক্সট ভিডিঅ' আৰম্ভ কৰিম সৰ্থেবাৰী সভাখনৰ A to Z জনাম মানে মেলাখনৰ ত' আজি ভিডিঅ'টো ভাল পাইছে যদি নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন টিপন কৰক গতিকে সমূহ অসমবাসীক ধন্যবাদ টাটা বাই বাই